এই মুহূৰ্তত লৈ আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। ২২ মে'ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানি আৰু চৰকাৰী অধিবক্তাক কেছ ডায়েৰী জমা দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আৰু জামিনৰ শুনানিৰ অন্তত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চৰকাৰী অধিবক্তাই। এই মুহূৰ্তত আমি সবিশেষ লৈ আহিছোঁ। এই মুহূৰ্তৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে। ২২ মে'ত শ্যামকানু মহন্তৰ জামিনৰ পৰৱৰ্তী শুনানি। এটা ডাঙৰ খবৰ, চৰকাৰী অধিবক্তাক কেছ ডায়েৰী জমা দিবলৈ নিৰ্দেশ জনাই যোৱাৰ চেষ্টা কৰিছোঁ। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানি সম্পন্ন। শ্যামকানুৰ জামিনৰ শুনানিক লৈ বিশেষ মন্তব্য অধিবক্তাৰ। এই মুহূৰ্তত জনাই গৈছোঁ প্ৰতিগৰাকী দৰ্শকক ২২ মে'ত শ্যামকানু মহন্তৰ জামিনৰ পৰৱৰ্তী শুনানি আৰু চৰকাৰী অধিবক্তাক কেছ ডায়েৰী জমা দিবলৈ নিৰ্দেশ। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানি। শ্যামকানুৰ জামিনৰ শুনানিক লৈ এতিয়া বৃহৎ মন্তব্য কৰিছে অধিবক্তাই। শ্যামকানু মহন্তৰ জামিনৰ আবেদনৰ শুনানিৰ অন্তত ডাঙৰ মন্তব্য কৰিছে অধিবক্তাই। যিহেতু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ পৰা কায়িকভাৱে নোহোৱা হোৱাৰ ৮টা মাহ সম্পূৰ্ণ হ'ল আৰু বৰ্তমানেও জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত সমগ্ৰ অসমবাসী ৰৈ আছে যে প্ৰাণৰ শিল্পীগৰাকীৰ যি দোষী, সেই দোষীয়ে কেতিয়া শাস্তি পাব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগত যি অনাকাংক্ষিত ঘটনা হ'ল, সেই ঘটনাৰ সৈতে জড়িত দোষীয়ে কেতিয়া শাস্তি পাব, কি শাস্তি লাভ কৰিব দোষীয়ে, কেতিয়া ন্যায় পাব প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। আৰু ২২ মে'ত শ্যামকানু মহন্তৰ জামিনৰ পৰৱৰ্তী শুনানি, চৰকাৰী অধিবক্তাক কেছ ডায়েৰী জমা দিবলৈ নিৰ্দেশ। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানি। শ্যামকানুৰ জামিনৰ শুনানিক লৈ এতিয়া বিশেষ মন্তব্য কৰিছে অধিবক্তাই। অধিবক্তাৰ মন্তব্য আছে, আমি পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিছোঁ। আজি কেছটো অনাৰেবল জাষ্টিছ মিতালী ঠাকুৰীয়া মেডামৰ কোৰ্টত উঠিছিল ১ নম্বৰ আইটেম হিচাপে। তেতিয়া তেওঁলোকৰ উকিল কেলকাতাৰ পৰা ভিজিট আছিল, মানে ভিডিঅ' কনফাৰেন্সিং কলত তেওঁ ক'লে যে কিছুমান নতুন ডকুমেণ্টছ আৰু কিবা ছাবমিট কৰিব লগা আছে, তেওঁ এফিডেভিট ফাইল কৰিব বিচাৰিছে। সেইমৰ্মে কোৰ্টে ১৮ তাৰিখটো দিলে ফৰ হিজ ফাইলিং অফ এফিডেভিট, এডিশ্যনেল এফিডেভিট। যি কাগজ পত্ৰ দিবতো দিছে সেইখিনি তেওঁক পাৰ্মিশ্যন দিলে। তো আমাৰ আজি ষ্টেটৰ হয় মহা অধিবক্তা দেৱজিৎ শইকীয়া ডাঙৰীয়া এতিয়া হ'ল যে তেওঁ ক'লে ঠিক আছে, আমি কাগজখিনি যদি পাওঁ তেতিয়াহ'লে গোটেইখিনি আমি আগে চাই ল'ম, তাৰপিছত যদি আমি অবজেকশ্যন দিব লাগে আমি কিন্তু অবজেকশ্যনৰ এটা হ'ব। সেই মৰ্মে ২২ তাৰিখেহে কেছটো ফিক্স কৰিছে ফৰ ফাইলিং গ'য়িং ফৰ এ হিয়াৰিং ডেট। তাৰপিছত যেতিয়া ২২ তাৰিখে প্ৰথম শুনানিটো হ'ব এই বেলত, তো এইখিনি অনাৰেবল কোৰ্টে ডিচাইড কৰিব দেৰ আফটাৰ। ইন দ্য মেইন টাইম আমি সেইটো পইণ্ট আউট কৰিছিলোঁ যে ২৬ তাৰিখে চাৰ্জ হিয়াৰিঙৰ অৰ্ডাৰ আছে। যদি ডিচাৰ্জ হৈ যায় তে এইখন বেল পিটিশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰে হ'ব, তো সেইকাৰণে এই ২৬ তাৰিখৰ পিছতহে কেছটো ল'ব লাগে। বেল হিয়াৰিংটো ২৬ তাৰিখৰ পিছত হ'ব লাগে বুলি আমি আমাৰ ফালৰ পৰা দেখাইছিলোঁ। কিন্তু যিহেতু বেল মেটাৰ এটা একিউজৰো ৰাইট আছে, সেইকাৰণে কোৰ্টে দুই পক্ষৰ কাৰণে চাব লাগিব। তো সেইকাৰণে কোৰ্টে ক'লে নহয় ডিলে হৈ যাব, তো উইল টেক ইট আপ অন দ্য 22nd। তো আল্টিমেটলি এতিয়া দিনটো ধাৰ্য হ'ল ২২ তাৰিখ। আজি কেছটো অনাৰেবল জাষ্টিছ মিতালী ঠাকুৰীয়া মেডামৰ কোৰ্টত উঠিছিল ১ নম্বৰ আইটেম হিচাপে। তেতিয়া তেওঁলোকৰ উকিল কেলকাতাৰ পৰা ভিজিট আছিল, মানে ভিডিঅ' কনফাৰেন্সিং কলত তেওঁ ক'লে যে কিছুমান নতুন ডকুমেণ্টছ আৰু কিবা ছাবমিট কৰিব লগা আছে, তেওঁ এফিডেভিট ফাইল কৰিব বিচাৰিছে। সেইমৰ্মে কোৰ্টে ১৮ তাৰিখটো দিলে ফৰ হিজ ফাইলিং অফ এফিডেভিট, এডিশ্যনেল এফিডেভিট। যি কাগজ পত্ৰ দিবতো দিছে সেইখিনি তেওঁক পাৰ্মিশ্যন দিলে। তো আমাৰ আজি ষ্টেটৰ হয় মহা অধিবক্তা দেৱজিৎ শইকীয়া ডাঙৰীয়া এতিয়া হ'ল যে তেওঁ ক'লে ঠিক আছে, আমি কাগজখিনি যদি পাওঁ তেতিয়াহ'লে গোটেইখিনি আমি আগে চাই ল'ম, তাৰপিছত যদি আমি অবজেকশ্যন দিব লাগে আমি কিন্তু অবজেকশ্যনৰ এটা হ'ব। সেই মৰ্মে ২২ তাৰিখেহে কেছটো ফিক্স কৰিছে ফৰ ফাইলিং গ'য়িং ফৰ এ হিয়াৰিং ডেট। তাৰপিছত যেতিয়া ২২ তাৰিখে প্ৰথম শুনানিটো হ'ব এই বেলত, তো এইখিনি অনাৰেবল কোৰ্টে ডিচাইড কৰিব দেৰ আফটাৰ। ইন দ্য মেইন টাইম আমি সেইটো পইণ্ট আউট কৰিছিলোঁ যে ২৬ তাৰিখে চাৰ্জ হিয়াৰিঙৰ অৰ্ডাৰ আছে। যদি ডিচাৰ্জ হৈ যায় তে এইখন বেল পিটিশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰে হ'ব, তো সেইকাৰণে এই ২৬ তাৰিখৰ পিছতহে কেছটো ল'ব লাগে। বেল হিয়াৰিংটো ২৬ তাৰিখৰ পিছত হ'ব লাগে বুলি আমি আমাৰ ফালৰ পৰা দেখাইছিলোঁ। কিন্তু যিহেতু বেল মেটাৰ এটা একিউজৰো ৰাইট আছে, সেইকাৰণে কোৰ্টে দুই পক্ষৰ কাৰণে চাব লাগিব। তো সেইকাৰণে কোৰ্টে ক'লে নহয় ডিলে হৈ যাব, তো উইল টেক ইট আপ অন দ্য 22nd। তো আল্টিমেটলি এতিয়া দিনটো ধাৰ্য হ'ল ২২ তাৰিখ।
উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063217768 9181022366 আৰু 9181022377